নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅলৈ আজি বনাইছো মই সজিনা ফুলৰ ৰেচিপি তাকে আপোনালোকৰ আগতো শেয়াৰ কৰিবলৈ ললো এই যে সজিনা ফুলৰ ৰেচিপি বনাবলৈ প্ৰথমে সজিনা ফুলখিনি ভালকৈ সফা কৰি লম এয়া ফুলখিনি ঠাৰি পৰা গুছোৱা হৈ গল আৰু এতিয়া এখিনি মই ভালকৈ ধুই লম এইখিনি 2-3 বাৰ মান ভালকৈ ধুই ললো ধোৱা হৈ গল আৰু এতিয়া গৰম পানীত আকৌ দি দিছো या জাজ দিম আৰু উঠাম গৰম পানীৰ পৰা উঠোৱা হৈ গল আৰু এতিয়া এটা বাউলত এইখিনি ফুলখিনি লৈ লৈছো আৰু ইয়াতে মই 3 চামুচ বেসন দিছো 2 চামুচ পিঠাগুৰি দিম এয়া 2 চামুচ পিঠাগুৰি মই সজিনা ফুলৰ বৰা বনাইছো হালধি দিলো সোৱাদ অনুসৰি নিমখ দিছো আৰু 1 চামুচ তিল দিছো বগা তিল আৰু কেইটামান কলা জিৰা আৰু আধা চামুচ জলকীয়া পাউডাৰ আৰু এটা কেঁচা জলকীয়া সৰু সৰুকৈ কটা এইখিনি মই এতিয়া হাতেৰে ভালকৈ মিক্স কৰিম ইয়াতে বেছি পানী দিব নালাগে মই 1 চামুচে পানী দিছিলো পানী দিয়াটো দেখুৱা নহল 1 চামুচ পানী দি ভালকৈ এনেকৈ মিক্স কৰি 10 মিনিটৰ বাবে ঢাকি থৈ দিম এয়া 10 মিনিট হৈ গল এতিয়া মই এইখিনি বৰা বনাই লম ধুনিয়াকৈ একেবাৰে সহজ বনাবলৈ আপোনালোকে সজিনা ফুল বিভিন্ন ধৰণৰ ৰেচিপি বনাব পাৰে কণীৰ লগত ভাজি খাব পাৰে সৰু আলুৰ লগত ভাজি খাব পাৰে মই আজি এনেকৈ বনাইছো বৰা এয়া গুটেখিনি এনেকৈ বৰা চেপত বনোৱা হৈ গল আৰু এতিয়া মই এখন কেৰাহী গেছত পাতি থৈছো এতিয়া ইয়াতে তেল দিলো তেলখিনি গৰম হোৱাৰ লগে লগে এটা এটাকৈ বৰাখিনি এনেকৈ দি যাম আৰু গেছৰ ফ্লেমটো লো কৰি ফ্ৰাই কৰিম এয়া প্ৰথম কিটা ফ্ৰাই কৰা হৈ গল আৰু পাছৰ কিটাও এনেকৈ এটা এটাকৈ দি যাম ভিডিওটো যদি চাই ভাল পায় এটা লাইক আৰু কমেন্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলো আৰু এইকিটাও ফ্ৰাই কৰা হৈ গল আৰু এতিয়া এখন প্লেটত ধুনিয়াকৈ উলিয়াই লৈছো সজিনা ফুলৰ বৰা ৰেডি আপোনালোকে ভাতৰ লগতো খাব পাৰে আৰু এনে চাহৰ লগতো খাব পাৰে ইমান সময় মোৰ ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছো আৰু অন্য এটা ভিডিঅ লগ পোৱা আশাৰে আজিলৈ আহো বাই